নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ ৮ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ অংশটি অৰ্থাৎ এইটোৱে তোমালোকৰ শেষৰ অংশ গতিকে ইতিমধ্যে তোমালোকে এই অধ্যায়টোৰ আটাইকেইটা অংশ মানে 6 নম্বৰ অংশলৈকে শিকি আহিলা এতিয়া আমি ৭ নম্বৰ অংশটোত কিনো আছে চাওচোন আহা জ্ঞান সম্প্ৰসাৰণ ৫ নম্বৰ ভাবো আৰু লিখো আহা ইয়াতে কিছুমান প্ৰশ্ন দিছে সেই প্ৰশ্নসমূহ আমি ভাবি লৈ লিখিব লাগিব এতিয়া চাওচোন আহা প্ৰশ্নসমূহনো কি দিছে প্ৰথমতে আমি ক নম্বৰ প্ৰশ্নটো চাও আহা ক নম্বৰ প্ৰশ্নত আছে ৰাতিৰ ভিতৰতে গড়টো সজা নহলে কি হলহেতেন ভাবিছোৱাচোন তোমালোকে ৰাতিৰ ভিতৰতে যদি গড়টো সজা নহলহেতেন তেতিয়া কি হলহেতেন বাৰু তেতিয়া মোগল সৈন্যই আহি অসম আক্ৰমণ কৰিলেহেতেন আৰু তেওঁলোকৰ অধীনলৈ অসমখন লৈ গলহেতেন নহয়নে এতিয়া এই কথাখিনিকে আমি কেনে ধৰণেৰে লিখিম মই লিখি ৰাখিছো তোমালোকে চাই যোৱা ৰাতিৰ ভিতৰতে গড়টো সজা নহলে মোগলসকলে সহজে আক্ৰমণ কৰি অসম দখল কৰিব পাৰিলেহেঁতেন নহয়নে তাৰ পাছৰ প্ৰশ্নত কিনো আছে চাওচোন আহা খ নম্বৰ মোমাই ডাঙৰ নহয় দেশৰ আগত এই কথা ফাকি কোনে কাক কৈছিল আমি ইতিমধ্যে পাই আহিছো হয়নে আগৰ অংশ কেইটাত কোনে কৈছিলে বাৰু এই কথা ফাকি লাচিত বৰফুকনে কাক কৈছিল নিজৰ মোমায়েকক কৈছিল নহয়নে গতিকে আমি এই প্ৰশ্নৰ উত্তৰটো এনে ধৰণেৰে লিখিম এই কথা ফাকি লাচিত বৰফুকনে মোমায়েকক কৈছিল তোমালোকে কি কৰিবা এই কথা ফাকি লিখি লবা ইয়াৰ পৰা এই কথা ফাকি লাচিত বৰফুকনে মোমায়েকক কৈছিল এনে ধৰণেৰে লিখিবা তাৰ পাছত চাও আহাচোন কিনো আছে দেশক ৰক্ষা কৰিবলৈ লাচিতে নৰিয়া গাৰে যুঁজ কৰিছিল দেশৰ বিপদৰ সময়ত আমি কি কি কৰিব পাৰো এতিয়া চোৱা তোমালোকে দেশৰ ৰক্ষা কৰিবলৈ লাচিতে নিজৰ নৰিয়া গাৰেই যুঁজ কৰিছিল যেতিয়া গা বেয়া হৈছিল তেতিয়া যুঁজ কৰিছিল যাতে নিজৰ দেশখন ৰক্ষা পৰে এতিয়া দেশৰ বিপদৰ সময়তনো আমি কি কি কৰিব পাৰো ভাবাচোন তোমালোকে কি কৰিবা বাৰু নিশ্চয় তোমালোকেও প্ৰয়োজনত নিজৰ দেশৰ কাৰণে যুঁজিবলৈ সাজু হবা নহয়নে গতিকে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম দেশৰ বিপদৰ সময়ত আমি একতাবদ্ধ হৈ দেশৰ স্বাৰ্থত সাহসেৰে কাম কৰিব লাগিব সত্য কথা কব ন্যায়ৰ পক্ষে থাকিব আৰু প্ৰয়োজনত আত্ম উৎসৰ্গা কৰিব লাগিব বুজি পাইছা নহয় তোমালোকে আমি একতাবদ্ধ হৈ থাকিব লাগিব আৰু আমি সাহসেৰে কাম কৰি যাব লাগিব আৰু সদায় সত্য পথত থাকিব লাগিব প্ৰয়োজন হলে আমি দেশৰ বাবে আত্মবলিদানো দিব লাগিব তাৰ পাছত চাও আহাচোন কিনো আছে শৰাইঘাটৰ যুদ্ধত লাচিতে নাৱত উঠি যুঁজ কৰিছিল তোমালোকে এতিয়া কি কামত নাও ব্যৱহাৰ হোৱা দেখিছা শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিতে কিহত উঠি যুদ্ধ কৰিছিল নাওত উঠি এতিয়া মনত পেলোৱাচোন তোমালোকে নাও কি কামত ব্যৱহাৰ হোৱা দেখিছা মাছ মাৰাত ব্যৱহাৰ হোৱা দেখিছা নহয়নে মাছ মাৰিবলৈ নাও ব্যৱহাৰ কৰে বা নদী পাৰ হ'বৰ কাৰণে নাও ব্যৱহাৰ কৰে নহয়নে এই প্ৰশ্নৰ উত্তৰটো এনে ধৰণেৰে লিখিম এতিয়া নাও জলযান ৰূপে ব্যৱহৃত হয় মানুহ সামগ্ৰী পৰিবহন পৰ্যটন মাছ ধৰাৰ কামত আৰু বন্যাৰ সময়ত উদ্ধাৰ কৰ্মত ব্যৱহাৰ কৰা হয় গতিকে কি কৈছে এতিয়া নাও জলযান ৰূপে ব্যৱহাৰ কৰে মাছ ধৰিবৰ কাৰণে বা সামগ্ৰী কঢ়িয়াবৰ কাৰণে পৰ্যটনৰ কাৰণে আৰু বন্যাত্মৰ ওচৰত উদ্ধাৰ কৰিবৰ কাৰণে মানে যেতিয়া বানপানী হয় তেতিয়াও উদ্ধাৰ কৰিবৰ কাৰণে কি হয় নাও ব্যৱহাৰ কৰা হয়
তাৰ পাছত চাওঁ আহাচোন কিনো আছে পঢ়া হাজো এখন প্ৰসিদ্ধ ঠাই ই কামৰূপ জিলাত অৱস্থিত এই ঠাইখন গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলগত আছে হাজো হিন্দু ইছলাম আৰু বৌদ্ধ ধৰ্মৰ তীৰ্থস্থান ইয়াত বহুতো মন্দিৰ আছে ইয়াত থকা পুৱামক্কাত গিয়াছুদ্দিন আউলিয়াৰ কবৰ আছে এতিয়া আমাৰ এখন ঠাইৰ বিষয়ে কৈছে ঠাইখনৰ নাম কি হাজো আৰু সেইখন কামৰূপ মহানগৰ জিলাত অৱস্থিত কামৰূপ মহানগৰ নহয় কামৰূপ জিলাত অৱস্থিত আৰু এই গুৱাহাটীৰ পৰা কিমান দূৰৈত আছে প্ৰায় 25 কিলোমিটাৰ দূৰৈত আছে আৰু ইয়াত কি হয় হিন্দু ইছলাম আৰু বৌদ্ধ ধৰ্মৰ তীৰ্থস্থানসমূহ আছে বহুতো মন্দিৰ আছে আৰু ইয়াৰ উপৰিও পুৱামক্কাও আছে নহয় নে হাজোত আৰু তাতে এই পুৱামক্কাত কি আছে গিয়াছুদ্দিন আউলিয়াৰ কবৰো আছে তাৰ পাছত চাওঁ আহাচোন মুছলমান লোকসকলে ইয়াক পবিত্ৰ স্থান হিচাপে মানি আহিছে ইয়াত হয়গ্ৰীৱ মাধৱ আৰু কেদাৰ দেৱালয় আছে কেৱল সেয়ে নহয় হাজোত হিন্দু ধৰ্মৰ 5খন বিশেষ পবিত্ৰ তীৰ্থস্থান আছে সেয়েহে ইয়াক পঞ্চতীৰ্থ বুলিও কোৱা হয় ইয়াৰ বিষয়ে তোমালোকে পাছলৈ ভালকৈ জানিবা হওক আৰু সেই মুছলমান লোকসকলে পুৱামক্কাক পবিত্ৰ স্থান হিচাপে গণ্য কৰে ইয়াৰ উপৰিও হাজোত কি আছে হয়গ্ৰীৱ মাধৱ আৰু কেদাৰ দেৱালয়ো আছে আৰু কেৱল সেয়ে নহয় হাজোত হিন্দু ধৰ্মৰ কি আছে 5খন বিশেষ পবিত্ৰ তীৰ্থস্থান আছে আৰু সেই 5খন তীৰ্থস্থানক একেলগে পঞ্চতীৰ্থ বুলি কয় তোমালোকে এই বিষয়ে পাছত ভালকৈ বহলাই জানিব পাৰিবা হওক আৰু জানিবলৈ চেষ্টাও কৰিবা তোমালোকে তেতিয়াহে বহু কথাই তোমালোকে শিকিব পাৰিবা ইয়াৰ পিছত চাওঁ আহাচোন কিনো আছে প্ৰকল্প পদ্যত তোমালোকে লাচিতৰ বিষয়ে পাইছা তেনেদৰে দেশ ৰক্ষাৰ বাবে যুঁজ কৰা আন কেইগৰাকীমান অসমীয়া বীৰ বীৰাংগনাৰ বিষয়ে বাতৰি কাকত আলোচনী আৰু গ্ৰন্থত প্ৰকাশ হোৱা জীৱনী গোটাই শ্ৰেণীত পাঠ কৰা আৰু সেইবোৰ লগ লগাই এখনি সংকলন প্ৰস্তুত কৰি নামকৰণ কৰা তোমালোকক এটা কাম দিছে কৰিব কাৰণে তোমালোকে লাচিতৰ বিষয়ে যেনে ধৰণেৰে গম পাইছা তেনেকৈ দেশ ৰক্ষাৰ বাবে যুঁজ কৰা আন বহুতো বীৰ বীৰাংগনা আছে তেওঁলোকক কি কৰিবা তেওঁলোকৰ জীৱনীসমূহ তোমালোকে গোটাই লৈ আৰু সেইবোৰ আঠা লগাই লগ লগাই এখনি সংকলন কিতাপৰ আকাৰত এখনি সংকলন তোমালোকক প্ৰস্তুত কৰিব দিছে আৰু বীৰ বীৰাংগনা কোন আছে বাৰু কনকলতা বৰুৱা আছে নহয়নে ভোগেশ্বৰী ফুকননী আছে কুশল কোঁৱৰ এনেকৈ বহুতো বীৰ বীৰাংগনা আছে যিসকলে দেশৰ কাৰণে যুঁজ দি নিজকে আত্মবলিদান দিছিল গতিকে তেনেকুৱা বীৰ বীৰাংগনাৰ বিষয়ে তোমালোকে জীৱনীসমূহ কৰবাৰ বাতৰি কাকতে হওক আলোচনীয়ে হওক তাৰ পৰা সংগ্ৰহ কৰি আঠা লগাই এখন বহীত এখন সংকলন প্ৰস্তুত কৰিবা আৰু এই সংকলনখন তোমালোকৰ শ্ৰেণীত নিজৰ সমনীয়াৰ আগত পঢ়ি শুনাবা মৰমৰ অকণিহঁত এই অধ্যায়টি ইমানতে সামৰিলো আগন্তুক দিনত এটি নতুন অধ্যায়লৈ পুনৰ আহিম ধন্যবাদ